মৰমৰ ছাত্ৰ-ছাত্ৰীসকল কেপচুল কোচিং চেণ্টাৰ ইউটিউব চেনেললৈ আপোনালোকক আজি পুনৰবাৰ স্বাগতম। আজি আপোনালোকৰ বাবে সপ্তম শ্ৰেণীৰ বিজ্ঞানৰ পাৰ্ট 2 লেসন 9ৰ বৰ্জিত পানীৰ কথা নামৰ পাৰ্টটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ লগতে পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ অতি সহজ আৰু চুটিকে আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। তো অনুশীলনীত 1 নম্বৰত কি কৈছে খালি ঠাই পূৰ কৰা। তো কোশ্চেন এত কি দিয়া আছে পানী পরিষ্কার করা প্রক্রিয়া হল তার ড্যাশ আতর করা। তো ইয়ার খালি ঠাইত কি লিখিবা প্রদূষক। পানী পরিষ্কার করা প্রক্রিয়া হল তার পৰা প্রদূষক আতর করা। তার পিছত কোশ্চেন বিত কি কৈছে ঘৰৰ পৰা নিৰ্গত বৰ্জিত পানীক ড্যাশ বলে। তো খালি ঠাইত তোমালোকে কি লিখিবা ঘৰৰ পৰা নিৰ্গত বৰ্জিত পানীক সুৱেজ বলে। খালি ঠাইত লিখিবা সুৱেজ। তাৰ পিছত কোশ্চেন সিত কি কৈছে শুকান ড্যাশ সাৰ হিচাপে ব্যৱহাৰ কৰা হয়। তো তোমালোকে খালি ঠাইত লিখিবা স্লেশ শুকান স্লেশ সাৰ হিচাপে ব্যৱহাৰ কৰা হয়। তাৰ পিছত কোশ্চেন ডিত কি কৈছে নলা নৰ্দমা ড্যাশ আৰু ড্যাশৰ দ্বাৰা বান্ধ হৈ পৰে। তো উত্তৰত তোমালোকে লিখিবা নলা নৰ্দমা গোটা অৱশিষ্ট খাদ্য আৰু স্যানিটাৰী টুৱেলছৰ দ্বাৰা বন্ধ খাই পৰে। তাৰ পিছত 2 নম্বৰ প্ৰশ্নত কি কৈছে সুৱেজ কাক বোলে সুৱেজ কিয় পৰিশোধন নকৰাকৈ নদী বা সাগৰত পৰিব দিয়া উচিত নহয় ব্যাখ্যা কৰা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা সুৱেজ আমাৰ ঘৰ কল কাৰখানা চিকিৎসালয় কাৰ্যালয় আদিৰ পৰা নিৰ্গত বৰ্জিত পানীক সুৱেজ বোলে। কি আমাৰ ঘৰ কল কাৰখানা চিকিৎসালয় কাৰ্যালয় আদিৰ পৰা নিৰ্গত বৰ্জিত পানীক সুৱেজ বোলে। সুৱেজ বৰ্জিত পানীত উপঙি থকা গোটা পদাৰ্থ কণা জৈৱিক আৰু অজৈৱিক অশুদ্ধি বেক্টেৰিয়া বা ৰোগ সৃষ্টিকাৰী বহুতো অণুজীৱ মিহলি হৈ থাকে। গতিকে যদি এই পানী কোনো খোৱাৰ উপযোগী অথবা আন ব্যৱহাৰৰ বাবে উপযোগী পানীৰ লগত লগ হয় তেতিয়া এই পানীয়ে আগতে ইয়াক পৰিশোধন কৰি ল'ব লাগে। কি যদি এই পানী কোনো খোৱাৰ উপযোগী অথবা আন ব্যৱহাৰৰ বাবে উপযোগী পানীৰ লগত হয় তেতিয়া সেই পানী আগতে ইয়াক পৰিশোধন কৰি ল'ব লাগে। তাৰ পিছত কোশ্চেন 3ত কি কৈছে কিয় তেল আৰু চৰ্বি নলা নৰ্দমাত পেলাব নালাগে ব্যাখ্যা কৰা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা পানীত তেল আৰু চৰ্বিয়ে কঠিন হৈ নলা নৰ্দমা বন্ধ কৰি দিব পাৰে। মাটিত তেল লাগি নলাৰ মাটিৰ কণিকাৰ মাজত থকা ফাঁকবোৰ বন্ধ হৈ তাৰ মাজেৰে যোৱা পানীৰ ৰেচন প্ৰক্ৰিয়া বাধা প্ৰদান কৰে। সেইবাবে চৰ্বি বা তেলজাতীয় পদাৰ্থ নলা নৰ্দমাত পেলাব নালাগে। তাৰ পিছত 4 নম্বৰ প্ৰশ্নত কি কৈছে বৰ্জিত পানীৰ পৰা পৰিশ্ৰুত পানী পাবলৈ কি কি পদক্ষেপ ল'ব পাৰি বৰ্ণনা কৰা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা বৰ্জিত পানীৰ পৰা পৰিশ্ৰুত পানীৰ বাবে তলৰ পদক্ষেপবোৰ ল'ব পাৰি। তো পদক্ষেপ কেইটা কি কি 1 নম্বৰ পদক্ষেপটো হৈছে পানীবোৰ লোৰ বা অন্য ধাতুৰ জালিকাৰ মাজেৰে যাব দি তাত থকা প্লাষ্টিক বাকলি পাত বা কাঠ আদিৰ খণ্ড কাপোৰ কানিৰ টুকুৰা কাগজ আদি ধৰি ৰাখিব পাৰি। তাৰ পিছত পদক্ষেপ নম্বৰ 2 যদি পানীখিনি কোনো বালি বোকা আঁতৰোৱা পাত্ৰৰ মাজেৰে লাহে লাহে যাব দিয়া হয় তেন্তে পানীত থকা বালি সৰু শিল মাটি আদি পাত্ৰটোৰ তলিত জমা হৈ গেদ হিচাপে পৰি থাকিব আৰু পানীখিনি কিছু পৰিষ্কাৰ হ'ব। তাৰ পিছত পদক্ষেপ 3 পানীখিনি এইবাৰ এটা মাছ অংশলৈ হেলনীয়া তলিৰ পাত্ৰত ঢালি দিলে
তাৰ পৰা যি ময়লা ওলাব সেইবোৰ মাছ অংশৰ তলিত গুৰি গুৰি হিচাপে জমা হ'ব। তাৰ পৰা তলিয়ে তাক মুচি উলিয়াই দিব পাৰি। তাৰপিছত পদক্ষেপ 4 হৈছে তৃতীয় পদক্ষেপত পাত্ৰত পাম্প কৰি বায়ু সুমুৱাই দিয়ে। বায়ুত থকা বেক্টেৰিয়াই পানীত থকা অলাগতিয়াল ময়লা, জীৱ-জন্তুৰ বিষ্ট, চাবোন, মূত্ৰ, খাদ্যৰ অৱশেষ আদি খাই পেলাব। তাৰপিছত এইবোৰ পাত্ৰৰ তলিত জমা হৈ পৰি আৰু পানীখিনি ওপৰে ওপৰে বাহিৰ কৰি আনিলেই পৰিশ্ৰুত পানী হিচাপে পোৱা যাব। তাৰপিছত 5 নম্বৰ প্ৰশ্নত কি কৈছে? স্লাছ কি? ইয়াক কিদৰে পানীৰ পৰা পৃথক কৰিব পাৰি? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা জীৱ-জন্তুৰ বিষ্ঠাৰ মূলমূত্ৰ অৰ্থাৎ কি মূলমূত্ৰৰ পৰা উৎপন্ন হোৱা গোটা আৱৰ্জনা আৰু অন্যবোৰ গোটা আৱৰ্জনাৰ পৰিশ্ৰুত টেংকিৰ তলিত জমা হৈ থাকে। ইয়াকে স্লেজ বোলে। স্লেজবোৰ অন্য এটা টেংকিত অৰ্থাৎ পাত্ৰত জমা কৰি থলে তাত আৱশ্যকীয় পচন ঘটে আৰু জৈৱ গেছ উৎপন্ন হয়। এই জৈৱ গেছ ইন্ধন আৰু বিদ্যুৎ উৎপন্ন কৰাত ব্যৱহাৰ হয়। তাৰপিছত 6 নম্বৰ প্ৰশ্নত কি কৈছে? মানুহৰ মলমূত্ৰ স্বাস্থ্যৰ ক্ষতিকাৰক, ব্যাখ্যা কৰা। ইয়াৰ উত্তৰত তোমালোকে লিখিবা মানুহৰ মলমূত্ৰ মাটি আৰু পানী প্ৰদূষণত সহায় কৰে। ভূগৰ্ভত আৰু ভূপৃষ্ঠত উভয় পানী প্ৰদূষিত এই মূলমূত্ৰৰ দ্বাৰাই হয়। বাবে ইয়াৰ শোধনৰ প্ৰয়োজন। ভূগৰ্ভস্থ পানী দমকল, কুঁৱা, নদী, জুৰি আদি পানীৰ উৎস। গতিকে এই মলমূত্ৰ পানীৰ লগত লগ হৈ আমি দমকল, কুঁৱা আদিৰ পৰা খোৱা পানীত মিহলি হয়। ই আমাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। ই জলজ বেক্টেৰিয়াই কৰা বেমাৰৰ সৃষ্টি কৰে। কলেৰা, টাইফয়েড, পলিঅ', হেপাটাইটিছ আদি ৰোগৰ এইদৰে হয়। তাৰপিছত 7 নম্বৰত কি কৈছে? পানী নিৰ্বাজনীকৰণ কৰিবলৈ ব্যৱহাৰ কৰা দুটা ৰাসায়নিক দ্ৰৱৰ নাম লিখা। ইয়াৰ উত্তৰত লিখিবা 1 ক্লৰিন আৰু 2 অজন। তাৰপিছত 8 নম্বৰ প্ৰশ্নত কি কৈছে? বৰ্জিত পানীৰ শোধনৰ বাবে কৰা আঁচনি তাৰৰ জালিকাৰ ক্ৰিয়া ব্যাখ্যা কৰা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা বৰ্জিত পানীত প্লাষ্টিক, কাঠ, বাঁহ বেতৰ টুকুৰা, কাগজ, চামৰা, কণিকা কাপৰ টুকুৰা, নেপকিন, পলিথিন আদি মিহলি হৈ থাকে। এইবোৰ যেতিয়া ড্ৰেইনেৰে চলিত হয় তেতিয়া এনে জালিকাত এইবোৰ লাগি ধৰে। ফলত কিছু পৰিমাণে পানীত ড্ৰেইনৰ গতি কৰে। এই জালিকাত লাগি ধৰা গোটা আৱৰ্জনাবোৰ মাজে মাজে উলিয়াই আনি এঠাইত দম কৰি আৱৰ্জনা পেলোৱা ঠাইত পেলাব লাগে। তাৰপিছত 9 নম্বৰ প্ৰশ্নত কি কৈছে? চেনিটেশ্যন আৰু বেমাৰৰ মাজত পাৰ্থক্য কি? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা চেনিটেশ্যন আৰু বেমাৰৰ মাজত প্ৰত্যক্ষ সম্পৰ্ক আছে। চেনিটেশ্যন নথকা পানীত বহুতো বেমাৰৰ বীজাণু থাকে। চেনিটেশ্যন নথকা পানীত বহুতো বেমাৰৰ বীজাণু থাকে। এই বীজাণুবোৰ পোনে পোনে গৈ পানী প্ৰদূষিত কৰে। সেই পানী খালে জীৱ-জন্তুৰ বেমাৰৰ সৃষ্টি হয়। তাৰপিছত 10 নম্বৰ প্ৰশ্নত কি কৈছে? তুমি এগৰাকী সচেতন নাগৰিক হিচাপে চেনিটেশ্যনৰ বাবে কি ব্যৱস্থা ল'বা? তো ইয়াৰ উত্তৰত লিখিবা মানুহৰ দ্বাৰাই এই বৰ্জিত চেনিটেশ্যন নথকা পানীৰ উৎপন্ন হয়। আমাৰ ওচৰত থকা ড্ৰেইন বা নলাত এই পানী পৰিলে তাত বেমাৰৰ বীজাণুৰ জন্ম হয়। এই
নলা সময়ে সময়ে পৰিষ্কাৰ কৰাৰ ব্যৱস্থা কৰিবলৈ বাসিন্দাসকলক কোৱা হয়। টাউন কমিটি বা মিউনিচিপালিটিৰ ওপৰত গৈ এনে নলাক ঢাকি দিয়াৰ ব্যৱস্থাৰ বাবেও কৰ্তৃপক্ষক আবেদন স্বাস্থ্যৰ কৰিবলৈ জনোৱা হ'ব। যদি কাৰোবাৰ পৰা অচেনিটেশ্যন পায়খানাৰ পৰা পোনে পোনে অহা পানী নলাত পৰে, তাক বন্ধ কৰাৰ বাবে বাধ্য কৰাম। নলাত পৰা তাক বন্ধ কৰাৰ বাবে বাধ্য কৰাম। তেখেতক এই পানীয়ে যি স্বাস্থ্যৰ ক্ষতিকাৰক তাৰ বাবে মন দিয়াৰ ব্যৱস্থা কৰিম।